অনুপমা মই যাওঁ দিয়া তুমি মুনুক ভাত কেইটামান খুৱাই দিবা হ'ব দিয়ক আপুনি দোকানৰ পৰা সোনকালে আহিবচোন পাৰিলে বজাৰৰ পৰা আহিব লাগে এপাক চাউল পাতি একোৱেই নাই দেউতা মোলে চকলেট দুটা লৈ আহিবাচোন হ'ব দিয়া মুনু মই লৈ আহিম মই যাওঁ দেই মুনু মুনু বল ভিতৰলৈ বল আমা সিহঁতে দিয়া সৰু দোকানখনেদি সিহঁতৰ সংসাৰখন খুব সুন্দৰকৈ চলি আছিল আৰু সিহঁতৰ ছোৱালী মুনু পঢ়াত খুব মেধাৱী ছোৱালী আছিল দেউতা মুনু মই আমাৰ ক্লাছৰ ভিতৰতে ফাৰ্ষ্ট আহিছো আৰু সকলোতকৈ মই বহুত বেছি নম্বৰ পাইছো দেউতা মই জানোৱেই মুনু তই যে কিমান পঢ়া শুনা কৰ আজি তাৰ ফলটোৱে পাইছ আৰু এইটোও জানো যে আমাৰ মাজনী ডাঙৰ হৈ বহুত ডাঙৰ মানুহ হ'ব ডাঙৰ হৈ ডাক্তৰ হ'ব হয়নে দেউতা তোমালোকে তেতিয়া একোৱে চিন্তা কৰিব নালাগে তোমালোকৰ কিবা বেমাৰ আজাৰ হ'লে মই তোমালোকক চিকিৎসা কৰিম মাজনী আপুনি দোকানৰ পৰা আহি একো খাব কৰিব নালাগে আৰু মুনুৰ লগত কথা পাতি থাকিলেই হ'বনে খাম দিয়া খাম মই দিনটোৰ মূৰত আহিছোঁ দিনটোৰ মূৰতহে তাইক লগ পাইছোঁ সেইকাৰণে অলপমান কথা পাতিছোঁ আৰু তাতে তাই ক্লাছৰ ভিতৰত ফাৰ্ষ্ট আহিছে সঁচাকৈ আমাৰ সংসাৰখন এতিয়া যেনেকৈ চলিছে ভগৱানে সদায় তেনেকৈ লৈ গ'লেই হ'ল আৰু কিয় নাযাব আকৌ সদায় তেনেকুৱাই হৈ থাকিব আমাৰ সংসাৰখন চাবা দেই আমাৰ ছোৱালীয়ে যাতে একো কষ্ট নাপায় তাই ডক্তৰ হ'ব ডাঙৰ হৈ মই যিমান পাৰোঁ সদায় চেষ্টা কৰিম আপুনি চিন্তা নকৰিব এতিয়া আহক ভাতকেইটা খাই লওক আহি দিনটো একোৱেই খোৱা নাই নহয় ব'লা মুনুমা তুমিও স্কুলৰ পৰা আহি একো খোৱা নাই নহয় ব'লা দিনটো ভাত নোখোৱাকৈ থাকে হ'ব দিয়া মা এতিয়া খাম নহয় ব'লা আৰু এদিন সিহঁতৰ জীৱনলৈ ঘোৰ অমানিশা নামি আহিল ৰমেনে দোকানৰ পৰা ঘৰলৈ বুলি গৈ থাকোঁতেই ৰমেনক এখন ট্ৰাকে খুন্দা মাৰি দিয়ে আৰু ট্ৰাকৰ খুন্দাত ঘটনাস্থলীতে ৰমেন মৃত্যুমুখত পৰে অনিতা তই চিন্তা নকৰিবি দেউতা তুমি আমাক এৰি কিয় গুচি গ'লা আমি এতিয়া কাৰ লগত থাকিম ইমান ডাঙৰ পৃথিৱীখনত আমাক কোনে গুৰুত্ব দিব কেনেকৈ চলিম আমি তই ধৈৰ্য ধৰ এনেকৈ কান্দি কুটি নাথাকিবি কিবা এটা ঠাণ্ডা মগজুৰে ভাব আপুনি অকণমান সময় দিয়কচোন মইনো হঠাতে 50,000 টকা ক'ৰ পৰা দিম নিজে চলিবলৈ পইচা নাই কালিৰ পৰা ছোৱালীজনী ভাতেই খোৱা নাই মই এইবিলাক একো নুশুনো সি মৰাৰ আগতে মোৰ পৰা 50-60 হাজাৰ টকা লৈ লৈছে মই কি ইমানবোৰ টকা এনে দিব পাৰিম নেকি মই আৰু সময় দিব নোৱাৰোঁ নালাগে মোক পইচা দিব নালাগে মই দোকানখনকে লৈ লৈছোঁ দোকানখন লৈ ল'লে আমি ক'ৰ পৰা চলিম বাৰু ক'ৰ পৰা চলিবি সেইবিলাক মই নাজানো খালি মোৰ পইচাকেইটা মই পাব লাগে বছ ইমানেই নাই মই মুনুৰ কাৰণে কিবা এটা কৰিব লাগিব এনেকৈ থাকিলে নহ'ব মই তাইক ভাল মানুহ বনাবই লাগিব গাঁৱৰ মানুহ কোনোবা এঘৰতে মই কাম বিচাৰি যাব লাগিব কোনে দিব বাৰু মোক কাম বাপেক জীয়েকৰ সপোনবোৰ সকলোবোৰ আধৰুৱা হৈ গ'ল নাই মই কিবা এটা কৰিবই লাগিব এনেকৈ থাকিলে নহ'ব এখেত ঢুকোৱাৰ পৰা অৱস্থাই নাইকিয়া হৈ গৈছে চলিবলৈও দেখোন 1 টকা হাতত নোহোৱা হৈছে কি কৰিম কেনেকৈ তাইক মই স্কুললৈ পঠাম ভাবিলেই কিবা কিবি লাগি যায় মাজনী চহৰ আহি পালোঁ মা ইয়াত মোৰ একেবাৰে ভাল লগা নাই বহুত পানী পিয়াহ ধৰিছে খাবলৈও দেখোন ক'তো ঠাই নাই আমাৰ গাঁৱতে ভাল লাগে মা আৰু অকণমান সময় ধৈৰ্য ধৰ মাজনী মই কিবা এটা ব্যৱস্থা কৰিম দে বলচোন আমি আৰু অকণমান আগুৱাই যাওঁ মা মা সেইফালে চোৱাচোন মা সৌটো ডাষ্টবিনত কিমানবিলাক খোৱা বস্তু এনেই পেলাই দিছে আমি দেখোন তাকেই খাব পাৰোঁ মা মুনু তই কি কৈছ বেলেগে পেলাই দিয়া পেলনীয়া বস্তুবোৰ তই খাবি নহ'লেনো কি কৰিবা মা মোৰ পেটত বহুত ভোক লাগিছে তই আৰু অকণমান সময় ধৈৰ্য ধৰ মাজনী মই কিবা এটা ব্যৱস্থা কৰিম সৌখিনিতে এখন ডাঙৰ হোটেলৰ নিচিনা দেখিছোঁ আচোন তাতে কিবা কাম পাওঁ নেকি সুধোগৈ মা ইয়াৰ ভিতৰত আমাক কিয় সোমাবলৈ নিদিয়ে আমাৰ নিচিনা মানুহে ক'ত সোমাবলৈ পাৰিব মাজনী এইবিলাক হোটেল ডাঙৰ মানুহৰ কাৰণেহে তই কোন হয় ইয়াত বহুত সময়ৰ পৰা ৰৈ থকা দেখিছোঁ কোন হয় তই মই
মহাজন শুনকচোন, আমি দুয়োজনী মানে এইজনী মোৰ ছোৱালী মুনু, আমি দুয়োজনী একোৱে খোৱা নাই আজি 2 দিন হ'ল। আপুনি মোক কিবা এটা কৰি এটা কামৰ ব্যৱস্থা কৰি দিব পাৰিব নেকি? লাগিলে মই হোটেলত কামেই কৰিম, মোক পইচা পাতি একো নালাগে, মোক দুবেলা দুমুঠি খাবলৈ দিলেই হ'ল। তোমালোকৰ ইমান বেয়া অৱস্থা কেনেকৈ হ'ল হা? আৰু তোমালোকে ইমান লেতেৰা লেতেৰা কাপোৰ পিন্ধি আছা? আমাৰ হোটেলৰ কাষ্টমাৰে তোমালোকক দেখিলে তাৰ পৰাই উভতি যাব। তেনেকে নক'ব ছাৰ, আমি পৰিস্থিতিত পৰিহে এনেকুৱা হ'ব লগা হৈছে। ছাৰ, আমিতো আগতে বহুত সুখেৰেই খাইছিলোঁ। গাঁৱতে আমাৰ এখন দোকান আছিলে, সেই দোকানখনৰ পৰাই আমি ভালকৈ চলিছিলোঁ। কিন্তু কিছুদিনৰ পাছতে আমাৰ চাগে ভাগ্যই বেয়া আছিলে, মানুহজনক এখন ট্ৰাকে মহতিয়াই নিলে আৰু এখেতে দোকানখন বনাবৰ কাৰণে এজন মানুহৰ পৰা 50,000 টকা ধাৰলৈ লৈছিলে। টকাখিনি ধাৰ মাৰিব নাপাওঁতে এখেত ঢুকালে। কিন্তু মানুহজনে আহি মোক সদায় টকা বিচাৰিবলৈ ল'লে আৰু এদিন আহি ক'লে মোক টকা একো নালাগে, খালি দোকানখন দি দিলেই হ'ল। আৰু আমাৰ পৰা আমাৰ শেষ ভৰসা দোকানখনো কাঢ়ি নিলে ছাৰ। আৰু আমি গাঁৱত কেইবাঘৰো মানুহতো কাম বিচাৰিলোঁ, কোনেও নিদিয়ে। সেইকাৰণে আমি চহৰলৈ গুচি আহিলোঁ। তাইৰ কথা শুনি বেংকৰ মেনেজাৰজনৰ সিহঁতৰ প্ৰতি খুব দয়া উপজিল। ঠিক আছে, তোমালোকৰ কথাবিলাক শুনি বেয়া লাগিলে। আজিৰ পৰা তোমালোকে হোটেলখন ধুনীয়াকৈ সাৰিবা, ভিতৰখিনি ধুনীয়াকৈ ঝাৰু দিবা আৰু বাচন বৰ্তনবোৰো মাজিবা। কাম কৰা বাবদ পইচা কিন্তু নোপোৱা, দুয়োজনীয়ে কিন্তু খাবলৈ পাবা। এইটোৱে হ'ব ছাৰ, আমাক কোনো টকাৰ প্ৰয়োজন নাই, আমি দুয়োজনীয়ে কিবা এটা খাব পালেই হ'ল। আমাক থাকিবলৈ একো ঠাইও নালাগে, আমি ষ্টেচনতে শুব পাৰিম। ঠিক আছে, তেতিয়াহ'লে তোমালোকে কালিৰ পৰাই কাম কৰিবা আৰু ভোক লাগিলে কিবা এটা খাই ল'বা। কিন্তু এটা কথা, যদি কাষ্টমাৰ আহে তেতিয়াহ'লে তোমালোকে ভিতৰলৈ সোমাই যাবা, কাৰণ তোমালোকৰ এনেকুৱা নিচিনা কাপোৰ দেখিলে কাষ্টমাৰ নাথাকিব নহয়, সকলোবিলাক উভতি যাবগৈ। হ'ব ছাৰ, আপুনি একো চিন্তা নকৰিব, মই তেনেকুৱাই কৰিম। ঠিক আছে, তোমালোকে কালিৰ পৰা কামত লাগি যাবা। হ'ব ছাৰ। মুনু, তই চিন্তা নকৰিবি, কালিৰ পৰা মই কাম কৰিম নহয়, তই ধুনীয়াকৈ খাব পাৰিবি। মা, তুমি ইমান কষ্ট কৰিব নালাগে দিয়া। হ'ব, তোৰ কাৰণে এইখিনি কষ্ট মোৰ কাৰণে একোৱেই নহয়। তোক মানুহ কৰিবৰ কাৰণে মই যিকোনো কষ্ট কামেই কৰিব পাৰিম। তাতে দেউতাৰ আধৰুৱা সপোনটো তই পূৰণ কৰিব লাগিব মা। ভগৱানে যদি চকু মেলি চালেহেঁতেন, মই কিতাপবোৰ সকলোবোৰ থৈ আহিলোঁ। মই কেনেকৈ কি কৰি পঢ়িম, স্কুলত যাব পাৰিম নে নোৱাৰিম তাকো ঠিক নাই। কিয় নোৱাৰিবি, পাৰিবি দে, মোৰ ভগৱানৰ ওপৰত বিশ্বাস আছে। আমাক কিবা এটা নহয় কিবা এটা ৰাস্তা নিশ্চয় দেখুৱাব তেওঁ। অনুপমা, অনুপমা, অঁ দাদা। বাচনবোৰ ধুলিনে? অঁ দাদা, মই বাচনবোৰ ধুলোঁ আৰু ঘৰবিলাকো চাফা কৰিলোঁ। এতিয়া মই ছোৱালীজনীক কিবা এটা খুৱাব লৈছোঁ, ৰ'বচোন। অঁ হ'ব দে, খাই ল। মুনু, ভাতকেইটা খাই লচোন। অঁ মা, ইমানবোৰ দিছে ন ভাতৰ লগত খাবলৈ? মুনুৱে হোটেলৰ বাহিৰতে মাটিতে কিবা এটা লিখি আছিলে। তেতিয়াই বিখ্যাত ব্যৱসায়ী ৰঞ্জিত বৰা আহিল আৰু তাই মাটিত আঁকি থকা দেখি সুধিলে, মাইনা, কি কৰিছা? এনেই মাটিতে কিবা এটা আঁকি আছিলোঁ খুৰা। তুমি ইয়াত এনেকে? তোমাৰ মা দেউতা ক'ত গ'ল? মোৰ দেউতা নাই নহয়, দেউতা ঢুকালে আৰু মায়ে হোটেলত কাম কৰে। হোটেল ঝাৰু দিয়া, বাচন মজা, এই সকলোবোৰ কাম মায়ে কৰে। হয় নেকি? চাওঁ, তোমাৰ মাক মাতি আনাচোন, মই মতা বুলি ক'বা। ঠিক আছে, মই মাতি আনোগৈ। মা, অ' মা, ক'ত আছানো? এইফালে আহাচোন। কি হ'ল মুনু? তোমাক হোটেলৰ বাহিৰত কোনোবা এজন মানুহে মাতিছে, ব'লাচোন। কোন মানুহনো? নাজানো নহয়, আহাচোন। বহুত ধনী মানুহৰ নিচিনা লাগিছে। কিয় মাতিছে বাৰু? ঠিক আছে, ব'লাচোন। কোনে মাতিলে বাৰু? মোকতো তেনেকে কোনেও চিনি নাপায়। ছাৰ, আপুনি মোক মাতিছিলে? অঁ, আপুনি নেকি? হয়। মানে আমাৰ ঘৰত এজনী কাম কৰা মহিলাৰ প্ৰয়োজন হৈছে। মই মানুহৰ মুখত শুনিছোঁ আপুনি বোলে ষ্টেচনত শুৱে? হয়, মই ষ্টেচনতে শুওঁ। নালাগে, আপুনি যদি আমাৰ ঘৰত কাম কৰে তেতিয়াহ'লে আপুনি ষ্টেচনত শুব নালাগে, আমাৰ ঘৰতে থাকিব পাৰিব। অঁ, তাতে ৰুম এভেইলেবল আছে। আমাৰ ঘৰতো ল'ৰা এটা আছে, এই ছোৱালীজনীৰ বয়সৰে, তাত ধুনীয়াকৈ থাকিব পাৰিব, খেলিব পাৰিব। ঠিক আছে, হ'ব দিয়ক, মই আপোনাৰ ঘৰত কাম কৰিবলৈ সাজু আছোঁ। ব'লক এতিয়া।
ৰখিবচোন, মই ছাৰক কথাখিনি কৈ আহোঁ। ঠিক আছে বাৰু। মা এইগৰাকী বাইদেউ আমাৰ ঘৰতে থাকিব আজিৰ পৰা। আমাৰ কৃষ্ণাই কাম কৰা মানুহ এগৰাকী বিচাৰি আছিলে নহয়। তই কি মন গ'লে এনেকে মানুহ উঠাই আনিবি নেকি ঘৰলে? কাম বন নাই আৰু যাকে তাকে ৰাস্তাৰ পৰা উঠাই আনিছে। মা কিয়নো তেনেকে কৈছা? মানুহগৰাকী ষ্টেচনত শুৱে। আকৌ মই যিখন হোটেলত লাঞ্চ কৰিবলৈ গৈছিলোঁ তাতে এই অকণমানি ছোৱালীজনীয়ে কিবা কিবি লিখি আছিলে আৰু তাইক দেখা পাই মোৰ বৰ বেয়া লাগিছিলে আৰু মাকক মাতি আনিবলৈ ক'লোঁ। যেতিয়া কথাখিনি ক'লে সঁচাকৈ মোৰ বহুত দুখ লাগিছিলে আৰু ভাবিলোঁ তৃষ্ণায়ো যেতিয়া মানুহ এগৰাকী বিচাৰি আছে এখেতে গ'লে ভাল হ'ব, ইয়াতে থাকিব পাৰিব, কোনো ষ্টেচনত শুব নালাগে। তই যে একদম বাপেৰৰ নিচিনাই, কাৰোবাৰ মানে মুখখন দেখিলে একেবাৰে দয়া উপজিয়ে যায়। দুখীয়া মানুহক সহায় কৰাটো বেয়া কথা নহয়, সেই বুলি তই কি ৰাস্তাত যাকে পাওঁ তাকে উঠাই নিবি নেকি? এনেও মোৰ বহুত বেমাৰ আছে, মই বেয়া দুৰ্গন্ধ একেবাৰে সহ্য কৰিব নোৱাৰোঁ। এইজনী কাপোৰ কানিবোৰ ইমান লেতেৰা, মই কেনেকৈ থাকিম বাৰু এইজনীৰ ওচৰত? এই গোন্ধ পাই থাকিলে দেখোন মই বেছিহে অসুস্থ হৈ পৰিম। এই কেয়াৰ পৰা পঠিয়াই দে, আমাৰ ঘৰত এইক থাকিব দিয়া নহ'ব। মা কিয়নো তুমি তেনেকে কৈছা? ইমান ৰাতি এই মানুহগৰাকী ক'ত যাবনো? তুমি এজনী মহিলা হৈ আন এজনী মহিলাৰ মৰম বুজি নোপোৱা? এই ৰাতিখন পঠাই দিব ওলাইছা? শুন ৰঞ্জিত, মোক এইবিলাক কথা কোৱাৰ কোনো প্ৰয়োজন নাই আৰু লাভো নহ'ব। আমি এনেকুৱা ৰাস্তাৰ কুকুৰক একেবাৰে বিশ্বাস নকৰোঁ। তোৰ যদি ইমান কাম কৰা মানুহ দৰকাৰ হৈ আছে তেতিয়াহ'লে তোৰ এজেঞ্চিৰ পৰা এটা আনিবি। মতা মানুহ নালাগে বাৰু, মাইকী মানুহ হ'লেই হ'ব। এই ইয়াত ৰাখিব নোৱাৰোঁ মই। আপুনি মোৰ মাৰ বয়সৰ, সেইকাৰণে মা বুলিয়ে মাতিছোঁ। হ'ব দিয়ক, মই যামগৈ। মই বেলেগতো কাম বিচাৰি পাম। হ'ব দিয়ক, মই যাওঁগৈ। ইমান এখন ডাঙৰ পৃথিৱী, কোনোবাই নহয় কোনোবাই হ'লেও কাম এটা দিব। ঐ শুনচোন। হয় বাইদেউ, তোৰ নাম কি? মোৰ নাম অনুপমা। শুন, এইটো ঘৰত কাম কৰি মোৰ নখ চখ সকলোবোৰ শেষ হৈ গৈছে আৰু কোম্পানীৰ মানুহবোৰ আহিলেও মই সকলোবোৰ একেলগে বনাই খুৱাব লাগে। শাহু মা আৰু কি মোক হুকুম দিয়াতহে ব্যস্ত হৈ থাকে, সকলো কাম নিজে নিজে কৰিব নোৱাৰে, মোক অৰ্ডাৰ দি থাকে। শুন, তই আজিৰ পৰা ইয়াতে কাম কৰিবি, কিন্তু এটা কথা, মোৰ ল'ৰাটো তোৰ ছোৱালীজনী বয়সৰে। মোৰ ল'ৰাটোৰ ওচৰলৈ তই নাযাবি বা তোৰ ছোৱালীজনীকো নপঠাবি। ৰাস্তাৰ দুখীয়া মানুহক আমাৰ ৰোহনে একেবাৰে সহ্য নকৰে। বোৱাৰী, এইজনীকনো কিয় কামত ৰাখিব লগা হ'ল? মইহে জানো কাম কৰাত মই কিমান কষ্ট পাইছোঁ, আপুনি নকৰে নহয়। আজিৰ পৰা তই আমাৰ বাগানৰ ওচৰত যে ঘৰটো তাতেই থাকিবি, দুইজনী ধুনীয়াকৈ থাকিব পাৰিবি। ঠিক আছে দে, কালিৰ পৰা কামত লাগি যাবি তহঁতে। হ'ব দিয়ক বাইদেউ, আৰু আপুনি চিন্তা কৰিব নালাগে, আপোনাৰ ল'ৰাৰ ওচৰলৈ মোৰ ছোৱালীক নপঠাওঁ। পিছদিনাখনৰ পৰাই অনুপমাই সিহঁতৰ ঘৰৰ সকলোবিলাক কাম কৰিবলৈ ধৰিলে। সোনকালে ঘৰকেইটা সাৰি লওঁ, কাপোৰবিলাকো ধুবলৈ আছে, বাচনবোৰতো দম খাই আছে। আৰু এদিন মুনুৱে সিহঁতৰ ঘৰৰ চোফাত ভুলবশতঃ শুই দিলে। হে ভগৱান, হে ভগৱান, চব শেষ কৰিলে মোৰ, সকলো শেষ কৰিলে এইজনী। কাম কৰা মানুহজনী জীয়েকজনী ইয়াতে এনেকৈ শুই আছে। এতিয়া এইবোৰ দেখোন সকলোবিলাক পৰিষ্কাৰ কৰিব লাগিব। বোৱাৰী, বোৱাৰী, ক'ত আছা? ইফালে আহাচোন। কি হ'ল মা? কি হ'ল তুমি দেখা নাই নেকি? চোৱাচোন, এই কাম কৰা মানুহজনী জীয়েকজনী আমাৰ ঘৰৰ চোফাত কিমান আৰামছে শুই আছে। কি হৈছেনো? কিয় ইমান চিঞৰ বাখৰ কৰি আছে? কি হৈছে তই নাজানা নেকি? তই আৰু কিমান মিছা কথা কবি? সিদিনা তোক ইমান ধুনীয়াকৈ বুজাই দিয়াৰ পাছতো সেই একেটা ভুলকে কৰি আছ। কিন্তু মই কৰিলোঁ কি বাইদেউ? তোৰ জীয়েৰে আমাৰ ঘৰৰ চোফাত এনেকৈ আৰাম কৰিবলৈ ক'ত সাহস পালে তই নোকোৱাকে? বাইদেউ, আমাৰ ভুল হৈ গ'ল, ক্ষমা কৰিব। মুনুৱে একো বুজি নাপায় যে, তাই বহুত সৰু, সেইকাৰণে তাই নজনাকে তাতে শুই পৰিল চাগে। শুন, তোৰ জীয়েৰক ভালদৰে বুজাই দিবি, আমি যিটো ৰুম দিছোঁ সেইটো ৰুমতে শুৱে বহে যি কৰে কৰি থাকক, কিন্তু আমাৰ ঘৰৰ চোফা বা আমাৰ ঘৰৰ বিচনাত একদম বহিবলৈ বা শুবলৈ নিদিবি। মুনু, 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 উঠিছনে নাই তই? কি হ'ল মা? কি হৈছেনো? নোকোৱা কিয়? মা, তই ইয়াৰ চোফাত কিয় বহিছ? হা, ইয়াৰ চোফাত কিয় শুইছ? আৰে ফুটা কপাল তই জন্ম হৈছ, গতিকে যিখিনি ঠাইত আছ সেইখিনিতে থাকিবলৈ চেষ্টা কৰিবি। আমাৰ নিচিনা মানুহে এনেকুৱা নিচিনা ঘৰৰ চোফা বা বিচনাত বহাৰ সপোন নেদেখিবি। মা, মোৰ কি দুখ কোৱাচোন? মই মাত্ৰ তাত শুইহে দিছিলোঁ, শুলেও জগৰ লাগে নেকি কিবা? আৰু তুমি দেখোন জানাই মই
য'তে এবাৰ শুই দিওঁ তাতেই টোপনি আহি যায়। মাজনী, আমি দুখীয়া অ'। আমি এনেকুৱা ঘৰত বহিবলৈ নোৱাৰো। ছাৰ, মই আপোনাতকৈ সৰুহে হ'ম চাগে। ছাৰ বুলি ক'ব নালাগে, ৰঞ্জিত বুলি ক'লেই হ'ব। কিন্তু আপোনালোকতো ধনী মানুহ ন, এনেকৈ নাম কাঢ়ি নামাতো দিয়ক। মই ছাৰ বুলি ক'লেই ভাল পাম। বাৰু ছাৰ, আমি কালিলৈ যামগৈ। আৰু আমি এইখন ঘৰত কাম নকৰোঁ। আমি দুখীয়া হ'ব পাৰোঁ, কিন্তু আমি চোৰ নহয়। ইমান দিনে বহুত সহ্য কৰিলোঁ, কিন্তু আজি মোৰ ছোৱালীজনীক যেতিয়া মিছা অপবাদ দিয়া হৈছে, মই এইটো কেনেকৈ সহ্য কৰোঁ ছাৰ? মোৰ ছোৱালীজনী এনেকুৱা কেতিয়াও নহয়। মই তাইক এনেকুৱা শিক্ষা দিয়া নাই। ভোকত মৰি গ'লেও কাৰো পৰাই চুৰ নকৰে মোৰ ছোৱালীজনীয়ে। আমি বিপদত পৰিহে কাম কৰিবলৈ আহিছিলোঁ। ঠিক আছে, আপোনাৰ যদি যাবলৈ মন আছে এই মাহৰ কামখিনি শেষ কৰিহে যাব। মানে এই মাহটো আধৰুৱা কৰিলে আপুনি পইচাখিনি নাপাব নহয়। আপুনি আপোনাৰ পইচাখিনি লৈ যাব আকৌ। তেতিয়ালৈকে মই বেলেগ এজনী কাম কৰা মানুহ বিচাৰি উলিয়াব পাৰিম। ঠিক আছে দিয়ক। অঁ, এইখন দেখোন কিতাপ। কিমান দিন যে মই কিতাপ পঢ়িবলৈ পোৱা নাই। কেতিয়া যে স্কুললৈ যাব পাৰিম ঠিক নাই আৰু। দেউতাৰ সপোনটো মই বাৰু পূৰণ কৰিব পাৰিম নে নাই? মুনু, তই কিতাপ পঢ়িবও জানো? অঁ, জানো আকৌ। মই আগতে স্কুলো গৈছিলোঁ নহয়। দেউতা ঢুকোৱাৰ কাৰণেহে স্কুল এৰিব লগা হ'ল। মই আগতে ক্লাছৰ ভিতৰতে ফাৰ্ষ্ট আহিছিলোঁ। ঠিক আছে, আজি মোৰ মনটো বহুত ভাল। তই যদি ইচ্ছা কৰ তেতিয়াহ'লে কিতাপখন লৈ যাব পাৰ আৰু তই পঢ়িবও পাৰ। সঁচা? কিন্তু এটা কথা, মোৰ ৰুমলৈ আৰু নাহিবি। আমি এতিয়া মামাহঁতৰ ঘৰলৈ যাম। মামাহঁতৰ ঘৰত কিবা পাৰ্টি আছে। তই কিতাপখন লৈ যা, কিন্তু মোৰ ৰুমত আৰু নাহিবি কিন্তু। হ'ব, মই আৰু নাহোঁ। বাবা, যোৱা, সোনকালে আহিবা। মাহঁতে মাতি আছে, যোৱা। ঠিক আছে আইতা, তুমিও নোলালা কিয় আমাৰ লগতে? মই নাযাওঁ দে, মোৰ গাটো আজি ইমান ঠিক নহয় অ'। হ'ব দিয়া আইতা, নহ'লে মই যাওঁ। মোৰ আজি মূৰটো ইমানকে কিয় ঘূৰাইছে? বোপাহঁতো নাই, বোৱাৰীজনীও নাই। কি কৰোঁ মই? আইতা, আইতা, কি হৈছে তোমাৰ? মোৰ মূৰটো বহুতকে ঘূৰাইছে অ'। ৰখিবা আইতা, মই মাক মাতি আনো। মা, কি হৈছে আপোনাৰ? মোৰ মূৰটো বহুত ঘূৰাইছে অ'। গাটো বহুত বেয়া লাগি আহিছে। ঘৰত ছাৰহঁতো নাই, বাইদেউ নাই। বলক, আপোনাক আমি হস্পিটেল লৈ যাওঁ। ওচৰৰ ৰূপমকে কৈ থৈ আহোঁ মই গাড়ীখনৰ কথা। কিন্তু কোনো কিন্তু নাই মা। আপোনাৰ বেমাৰ বেছি হৈ গৈ আছে। আপুনি আৰাম কৰক, মই গাড়ীখনৰ কথা কৈ থৈ আহোঁ। বাইদেউ, আপুনি যদি এখেতক কাৰেক্ট টাইমত নানিলেহেঁতেন, এখেত কিজানি মৃত্যুমুখত পৰিল হয়। এখেতৰ প্ৰেছাৰটো বহুত হাই হৈ গৈছিলে। আপোনাক বহুত বহুত ধন্যবাদ বাইদেউ। আপুনি মাক বচোৱাৰ বাবে। আপুনি যদি ননা হ'লে এখেত নাবাচিলে হয়। আপুনি বহুত ভাল কাম কৰিলে বাইদেউ। আপুনি মোৰ ৰুমলৈকে আহিব। মই ধুনীয়াকৈ প্ৰেছক্ৰিপশ্যনখন লিখি দিছোঁ আৰু ৰিপৰ্টটো থৈ দিছোঁ, লৈ যাব। ঠিক আছে বাইদেউ। আইতা, তুমি ভাল পাইছা? পাইছোঁ অ' মাজনী, পাইছোঁ। তহঁতে মোক ক্ষমা কৰি দিবি। দুখীয়া বুলি মই তহঁতক বহুত কিবা কিবি কৈছিলোঁ, কিন্তু আজি নিজৰ কেইটাই নাপালে আহি বিপদৰ সময়ত তইহে থাকিলি মোৰ ওচৰত। হ'ব দিয়ক মা, মই এইবিলাক ধৰি থকা নাই নহয়। মা, তোমাৰ কি হ'ল? মা, আমাক সকলোবিলাক কথাই ওচৰৰ মিনতী বাইদেৱে কৈছে। অনুপমা বাইদেউ, আপোনাক বহুত বহুত ধন্যবাদ। আপুনি আজি নথকা হ'লে মাৰ কি হ'ল হয়? আপোনাক আমি দুখীয়া বুলি বহুত কথা শুনাইছিলোঁ। সেইবিলাক কথা নক'বা, মই সেইবিলাক কথা একেবাৰেই ধৰি থকা নাই। যিহেতু মই পৰহি চতহি মানে যামগৈ, সেইকাৰণে এইবিলাক কথা মোক আৰু কৈ দুখ নিদিবা। ক'ত যাব আপুনি? আপুনি ক'তো যাব নোৱাৰে। আপুনি আমাৰ লগতে থাকিব লাগিব। মোৰো কোনো বা ভণ্টি নাই। আপুনি যদি আমাৰ ঘৰত থাকে, মই আপোনাক নিজৰ বাইদেউ বুলিয়ে ভাবিম। অনুপমা, বোৱাৰীয়ে ঠিক কথাই কৈছে অ'। তই ক'তো যাব নোৱাৰ, তই আমাৰ লগতে থাকিবি। আৰু শুন, তোৰ ছোৱালীজনীক পঢ়া শুনাৰ সমস্ত দায়িত্ব আমি ল'ম। তই খালি তোৰ ছোৱালীজনীক ভালদৰে চোৱা চিতা কৰ। টিউচনৰ পৰা আদি কৰি যিমানবিলাক প্ৰয়োজন হয় আমি দিম, তই চিন্তাই নকৰিবি। সঁচাকৈ মই পঢ়িব পাৰিম।
আৰু স্কুলো যাব পাৰিম। অঁ মুনু, তুমি আমাৰ ৰোহনৰ লগতে স্কুল যাব পাৰিবা। মোৰ কিন্তু মুনুক বহুত পচন্দ হৈছে। ৱাও, চহৰৰ বিখ্যাত ব্যৱসায়ী প্ৰশান্ত বৰদলৈৰ পুত্ৰ প্ৰভাত বৰদলৈ মুনুক বিয়া কৰাবলৈ আহিছে। একচুৱেলি মই তাইক সিদিনা কলেজৰ ফ্ৰণ্টত দেখিছিলোঁ। ইমান অমায়িক ছোৱালীজনী। আপোনালোকে যদি বেয়া নাপায় তেতিয়াহ'লে কিয়নো বেয়া পাম? তোমাৰ নিচিনা ল'ৰাৰ গালে আমাৰ ঘৰৰ ছোৱালী এজনীক উলিয়াই দিবলৈ বেয়া পাম নেকি? আমাৰ ছোৱালীজনী নেট ক্লিয়াৰ কৰিছে। গম পাইছোঁ তাই নেট ক্লিয়াৰ কৰাৰ কথা। মুনু, তোমাৰ কিবা আপত্তি আছে নেকি? নাই নাই, মোৰ একো আপত্তি নাই। মাহঁতে সকলোৱে পচন্দ কৰিছে যেতিয়া আৰু মোৰ কি কথা আছে। মুনুক সদায় ভালদৰে ৰাখিবা দেই, কাৰণ আমাৰ একমাত্ৰ ছোৱালী। আপোনালোকে চিন্তাই নকৰিব, মই মুনুৰ বাহিৰে আজিলৈকে কোনো ছোৱালীকে চাই পোৱা নাই। তাইক যিদিনাখনে ফাৰ্ষ্ট দেখিছোঁ সিদিনাখনেই মই তাইৰ প্ৰেমত পৰিছোঁ। মুনু, তুমি চিন্তা নকৰিবা। তুমি মোৰ লগত থাকিয়ে তোমাৰ যি মন যায় তাকে কৰিব পাৰিবা। থেংক ইউ প্ৰভাত।